মানে ক'ব গ'লে শেষেই। কিবা যদি সামান্য আশাও আছিল চন্দ্ৰমোহন পাটোৱাৰীৰ মন্ত্ৰী হোৱাৰ, সেয়াও শেষ। কাৰণ আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চন্দ্ৰমোহন পাটোৱাৰীৰ পূৰ্বৰ বন বিভাগক মানে উলংঘ কৰি দিলে। বন বিভাগত চলি থকা ব্যাপক সিন্ডিকেট, খেলিমেলিকে আদি কৰি একাধিক বেমেজালি পোহৰলৈ আনি বন বিভাগৰ বিষয়াসকলক মুকলিকৈ ধমকি দিলে। মানে এই বিভাগটোৰ দায়িত্ব যিহেতুকে চন্দ্ৰমোহন পাটোৱাৰীৰ আছিল। আমি পূৰ্বতে ভাবিছিলো যে চন্দ্ৰমোহন পাটোৱাৰীৰ মানে বন বিভাগত বৰ বিশেষ খেলিমেলি নাছিল, বৰ বিশেষ দুৰ্নীতি নাছিল আৰু সেইকাৰণে কোনো বাতৰি হোৱা নাছিল। কিন্তু খোদ বৰ্তমানৰ বন মন্ত্ৰী তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি যি ধৰণে জাৰণ দিলে, তাৰ পৰা স্পষ্ট হয় বিগত সময়ত শ শ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল বন বিভাগত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই পৰ্যন্ত কৈছে যে পোষ্টিং বা ট্ৰেন্সফাৰৰ বাবে 10 লাখ, 20 লাখ, 50 লাখ পৰ্যন্ত ধনৰ লেনদেন যি হৈছিল এতিয়াৰ পৰা হ'ব নোৱাৰে, তাত ফুল ষ্টপ লাগিল। আনকি এনেকুৱা নাভূত নাশ্ৰুত ঘটনা ঘটি আছিল বন বিভাগত ইমান দিনে, বন বিভাগে প্ৰায় 3 লাখ যান বাহনৰ পৰা প্ৰতিদিনে সংগ্ৰহ কৰা 154 টকাৰ যি প্ৰচেছিং ফিজ, সেই ফিজটো বন বিভাগে পোৱা নাছিল, বন বিভাগৰ হৈ এমট্ৰনে লৈছিল। আৰু সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই মিটিঙত কৈছে এমট্ৰন কোন, কেনেকে তেওঁলোকে বন বিভাগৰ টকা ল'ব পাৰে। অকল ইমানেই নহয়, বন বিভাগৰ পৰা প্ৰায় 2500 কোটি টকা ৰাজহ সংগ্ৰহ হ'ব লাগিছিল, কিন্তু তথ্যমতে মাত্ৰ 700 কোটি টকাহে ৰাজহ সংগ্ৰহ হৈছে। কিয় হৈছে? কাৰণ হাতত বান্দিল দেখিলে একাংশ আমোলা বিষয়াই হেন কম্প্ৰমাইজ কৰে। এই কথাবোৰ মন্ত্ৰী জয়ন্তই যি ধৰণে কৈছে তাৰ গোটেই দায়িত্ব ল'ব লাগিব প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মানে চন্দ্ৰমোহন পাটোৱাৰীৰ শেষ আশাকনো শেষ। কাৰণ তেওঁৰ দিনত যি ধৰণে ব্যাপক খেলিমেলি, দুৰ্নীতি, কেলেংকাৰী, শ শ কোটি টকাৰ ৰাজহ ফাঁকি এই কাৰবাৰবোৰ ঘটিছিল, তাৰ কাৰণেতো মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে দায়ী। আনকি বিগত সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠফলা মিল, বালিৰ সিন্ডিকেট, শিলৰ সিন্ডিকেট থকাৰ কথাও মন্ত্ৰীৰ মুখেৰে প্ৰকাশ পাইছে। মানে এই যে অবৈধ সিন্ডিকেট, অবৈধ কাঠফলা মিল, ইয়াৰ পৰা কোনে পইচা লৈ আছিল? মন্ত্ৰীয়ে ল'ব নিশ্চয়, আৰু মন্ত্ৰীক কোনে দিছিল? একাংশ নিৰ্দিষ্ট বিষয়াই দিব। গতিকে এই কথাবোৰে বিগত সময়ৰ বন বিভাগত সংঘটিত ব্যাগম কেলেংকাৰী পোহৰলৈ অনা নাই নে? বছৰ বছৰ ধৰি একোটা বিভাগত কিছুমান বিষয়া আছে, আৰু তেওঁলোকে কেনেকে থাকে, কিয় থাকে, তেওঁলোকক কিয় নিজৰ পচন্দৰ ঠাইত পষ্টিং লাগে, এই কথাবোৰ আজি স্পষ্টভাৱে দাঙি ধৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এই যিখন মিটিং আজি হ'ল, যিখন বৈঠক হ'ল, সেই বৈঠকত বিগত দিনৰ বন বিভাগত সংঘটিত কেলেংকাৰী, দুৰ্নীতি, অনিয়ম, বেমেজালি এই সকলোবোৰ কথা কৈ আচলতে জয়ন্ত মল্ল বৰুৱাই কি বুজাব খুজিছে? ইয়াৰ কাৰণে দায়ী চন্দ্ৰমোহন পাটোৱাৰী, এই কথাটো বুজাব খোজা নাই নে? গতিকে ইয়াৰ পৰা স্পষ্ট হয় এই যে জ্যেষ্ঠ ৰাজনীতিক চন্দ্ৰমোহন পাটোৱাৰী জীৱনৰ শেষবাৰ তেওঁ এইবাৰ নিৰ্বাচন খেলিছে। ইয়াৰ পিছত তেওঁ আৰু নিৰ্বাচন নেখেলে যিহেতুকে, গতিকে এইবাৰ তেওঁ যে মন্ত্ৰিত্ব নাপায় সেয়া খাটাং। কাৰণ চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰিত্ব নিদিয়াৰ কাৰণে একাংশ বিজেপি কৰ্মী ক্ষুণ্ণ হৈ আছিল, আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা চলিছিল এই লৈ যে সেই সময়ত চন্দ্ৰমোহন পাটোৱাৰীক মৰ্যাদাপূৰ্ণ বিদায় নিদিবনে, কিয় এগৰাকী জ্যেষ্ঠ নেতাক এনেকে মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰা হ'ল, এই লৈ বিজেপিৰ ভিতৰ চৰাত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছিল। আৰু সেই সকলো চৰ্চাত চেঁচা পানী ঢালি জয়ন্ত মল্ল বৰুৱাই আজি মুকলি কৰি দিলে বিগত সময়ত বন বিভাগত কি চলি আছিল, কি হৈ আছিল। আমি ডিকে ইফেক্টে আগতে কৈছিলো যে নলবাৰীৰ পৰা যিহেতুকে এজনে মন্ত্ৰিত্ব পাব, আৰু সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই চন্দ্ৰমোহন পাটোৱাৰী টিহুৰ পৰা জয়ী হোৱাটো বিচৰা নাছিল। যিহেতুকে তেওঁ জয়ী হৈ আহিল, গতিকে মন্ত্ৰিত্বৰ বেলিকা যেতিয়া চৰ্চা হৈছিল, তেতিয়া চন্দ্ৰমোহন পাটোৱাৰীক অভাৰটেক কৰি জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰিত্ব পাইছিল। আৰু মন্ত্ৰিত্ব পায়েই তেওঁক মন্ত্ৰিত্ব দি যেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভুল কৰা নাই, সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ বন বিভাগত বিগত দিনত সংঘটিত সকলো কেলেংকাৰী ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে। গতিকে বুজাই বুজিছে অংকবোৰ ক'ত কোনে কিয় খেলিছে। অৱশ্যে এনেকুৱা কথা এটাও আমি অনুমান কৰিব পাৰোঁ আজিৰ বৈঠকৰ পৰা
যে এতিয়া বন বিভাগত যি হয় কেৱল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইচ্ছামতে হ'ব, অন্যথা কোনেও একো কৰিব নোৱাৰে। এয়া এক সাৱধান বাণীও হ'ব পাৰে। অনাগত সময়ত আমি এই বিষয়ে অধিক নজৰ ৰাখিম আৰু পৰ্যবেক্ষণ আগবঢ়াম। ধন্যবাদ। জয় অসম।